অৰুণোদয় আঁচনি টকা অহা মাহত পাবনে? এতিয়া বহুতে আপোনালোকে কমেণ্টৰ জৰিয়তে সুধি আছে অৰুণোদয় আঁচনি মই পোৱা নাই, কি হ'ব? নাপালোঁ মই যোৱা 10 তাৰিখে। তো এতিয়া প্ৰকৃততে আপোনালোকে যোৱা 10 তাৰিখে পাব লাগিছিল নে? কি হ'ল এই বিষয়টো? আৰু নতুনকৈ যি প্ৰপত্ৰ দিয়াৰ কথা কৈছিলে সেইখিনি ক্ষেত্ৰতো কি হ'ল? এই বিষয়ে সকলোখিনি কথা অহা মাহত দিব নে নিদিয়ে নে, এই বিষয়টোৰ ক্ষেত্ৰত কেবিনেট যিহেতু অনুষ্ঠিত হৈ গ'ল, বা এতিয়া অহা 21 তাৰিখৰ পৰা বাজেট অধিৱেশনো অনুষ্ঠিত হ'বলৈ গৈ আছে। তো তাত কিবা এটা ভাল হ'ব নেকি, যে যিহেতু এইটো কথা হৈছিলে অৰুণোদয় আঁচনি বৃদ্ধি কৰি দিয়া হ'ব বুলি। তো এই সকলোখিনি বিষয় প্ৰকৃততে অহা মাহত পাব নাপাব, কোনসকলে পাব, নতুন ফৰ্ম কেতিয়া, কাক দিয়া হ'ব, পুৰণি যিসকলে পাই আছিলে তেওঁলোকৰ নাম বাদ পৰি গ'ল, কাটিলে, তেওঁলোকক প্ৰপত্ৰ দিব নে নিদিয়ে, এই সকলোখিনি কথা আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে নাচায়। এই সকলোখিনি কথা গমেই পাওঁ, কিন্তু ভিডিঅ'ত চাবলগীয়া আছে, বহুত বেলবেলাই থাকে। কিন্তু কথাটো কি, আপোনালোকে সঠিক তথ্যটো তেতিয়াহে গম পাব যেতিয়া আপোনালোকে ভিডিঅ'বিলাক অন্যান্য ভিডিঅ'বিলাক চাই থাকে। তেতিয়া আপোনালোকে কয় যে ভিডিঅ' পাইছিলোঁ এনেকুৱা ধৰণৰ 3000 টকালৈকে বৃদ্ধি হ'ব বুলি কৈছিলে, এতিয়া হ'ব নহ'ব, অহা মাহত দিব বুলি কৈছিলে, দিয়াই নাই অৰুণোদয়, কি প্ৰকৃততে? শেষলৈকে চাওক। আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব যে অৰুণোদয় আঁচনি আপোনালোকে পাই আছিলে নাই পোৱা, বা আপোনালোকে এতিয়া পাব নাপাব, আগন্তুক সময়ত কি হ'ব, এই সকলোখিনি বিষয়ে আজি জৰিয়তে জনাবলৈ গৈছোঁ ভিডিঅ'ৰ জৰিয়তে। শেষলৈকে চাই লিখিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যিসকল আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথম কথা হ'ল, অৰুণোদয় আঁচনি অহা মাহত আপোনালোকে পাবনে নাপায়, বা বৃদ্ধি হোৱাৰ ক্ষেত্ৰত কি, সেইখিনি মই ক'ম। কিন্তু আপোনালোকে অহা মাহত পাবনে নাপায়, এই মাহত আপোনালোকে 10 টকাখিনি নাপালে, এনেকুৱা ধৰণৰ কিছুমান কথা ওলাই আছে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, 4 মাহ আপোনালোকক দিলে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, 4 মাহত 9000 টকা পালে আপোনালোকে। এপ্ৰিল, এতিয়া আপোনালোকে কি চলি আছে, মে আজি কি তাৰিখ, ভিডিঅ'টো চোৱা আপোনালোকে যদি চাইছে 14 তাৰিখ। 14 তাৰিখ আপোনালোকে অৰুণোদয় আঁচনি কোনখিনিত পায়, 10 তাৰিখে পায়। তেনেহ'লে এপ্ৰিললৈকে পইচাটো দিয়ে দিলে আপোনালোকক, এপ্ৰিলৰ পইচাটো, এপ্ৰিল মাহলৈকে পইচাটো সম্পূৰ্ণ দিয়ে দিলে। তেনেহ'লে আপোনালোকে কেতিয়াবা পাব, মে'ৰ পৰা পাব। মে' পইচাটো আপোনালোকে কোন মাহত পাব, জুনত পাব। তেনেহ'লে অহা মাহত আপোনালোকে পাব নে নাপাব, আপোনালোকে সেইটো নিজে চিন্তা কৰিব। অৰ্থাৎ আপোনালোকে মে' মাহৰ পৰাহে আপোনালোকে অৰুণোদয় আঁচনি পাবলগীয়া হৈ আছে। কথাটো বুজিলে নে আপোনালোকে? অহা জুনত আপোনালোকে মে' মাহৰ টকাটো আপোনালোকে পাব। যোৱা 10 তাৰিখে আপোনালোকে যি পাম বুলি ভাবিছিলে, বা এইখিনি এনেকুৱা ধৰণৰ কথা কৈ আছিলে, তো সেইখিনি নহয়। আপোনালোকে অহা 10 তাৰিখে এতিয়া অৰুণোদয় আঁচনি পাব। যিসকলে 9000 টকা পাইছিলে আপোনালোকে সকলোৱে পাবই। তাত আপোনালোকে কোনো সন্দেহ কৰিব লগা নাই, কোনো চিন্তা কৰিব লগা নাই, কি হ'ব নহ'ব, মই পাম নাপাম, তো সেইখিনি কথা আপোনালোকে চিন্তা নকৰিব। আৰু এতিয়া এইটো কথা আপোনালোকে বহুতে উঠিছিলে, মই প্ৰথম পৰ্যায়ৰ পৰা অৰুণোদয় পাই আহিছিলোঁ, মোৰ নামটো কাটি দিলে। এতিয়া মই অৰুণোদয় আঁচনি এইবাৰ প্ৰপত্ৰ দিলে পাম নে নাপাম? তো আপোনালোকে নিশ্চয় পাব অৰুণোদয় আঁচনি। এতিয়া যেতিয়া নেকি ওলাবলৈ গৈ আছে এতিয়া প্ৰপত্ৰ, এতিয়া আপোনালোকে আগন্তুক সময়ত জনাব মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আগন্তুক সময়ত কেতিয়া কেনেদৰে উলিয়াব পাৰি, কি কৰিব পাৰি, সকলোখিনি ডিটেইলছত। আৰু অহা 21 তাৰিখৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, তাতে আপোনালোকৰ বাবে ভাল খবৰ ওলাব। আৰু কি কেনেদৰে বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকে বহুতে কৈ আছিলে যে বৃদ্ধি কেতিয়ালৈ কি কৰিব এইখিনি, তো বৃদ্ধি কৰাৰ ক্ষেত্ৰতো 3000লৈ বৃদ্ধি হৈ নাযায়, পৰ্যায়ক্ৰমে আপোনালোকক কি হ'ব, 1250 টকাৰ পৰা অলপকৈ বৃদ্ধি কৰিব। তো এইখিনিয়ে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাতে চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব, আগন্তুক সময়ত খবৰ পালে নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাব।